এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি দুষ্ট নকৰিবা আকৌ, আমি মাহঁতৰ ঘৰত যাব ওলাইছোঁ। মানে আমাৰ এজাই আৰু আবৈৰ দহা হ'ব। দহাৰ কাৰণে আজি দহাৰ আগদিনাখন কাম আছে, কামখিনি কৰিম। প্ৰথমতে কেৰাহীখিনি ধুই লৈছোঁ, এঘণ্টামান হ'ল আৰু তাৰপিছত আৰু বেলেগ কামবিলাক কৰিম। আমি এতিয়া কাম কৰি এইফালে আহি আছোঁ, পৰি আৰু মই। হাই, আমাৰ আবৈকো লগ পালোঁ আজি। পাপাৰ পেহীয়েক হয়। বৈ যায় দহা বুলি আবৈহঁতে আগদিনাখন আহিছে, তাকে লগ পাই ভাল লাগিলে দেই আবৈ। ৰাতিপুৱাতে ধূপ ধূনা এগছি জ্বলাই ল'লোঁ, আবৈ আৰু এজাইক সেৱা কৰিলোঁ। তাৰপিছত এতিয়া দালিবোৰৰ লগত এতিয়া শাক পাচলি অলপ কাটি লওঁ। তাৰপিছত বাকীবোৰ আপোনালোকক সকলোবোৰ দেখাই দিম। চাই থাকিব। হেল্ল' এভৰিৱান, আজি দহা দিনাখন একদম ধুনীয়াকৈ সাজি কাটি ওলাই লৈ ৰেডি হৈ ল'লোঁ আৰু এতিয়া দহা খাবলৈ। আলহীকেইটা ক'ত? এইটো দেখুৱা বাতিকেইটা। আৰু এইফালে আমাৰ ভাতৰ ৰান্ধনি। কি খাইছে? এতিয়া সেয়া কৰিবলৈ বুলি আমি চবেই ৰেডি হৈছোঁ আৰু
ভয়ত খাবা এয়া ভাত খাব লৈছে ঠাণ্ডা লাগিছে ভোকাতে আমাৰ গাঁৱৰ গাভৰুখিনিকে বোৱাৰী